মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ নাম জিতু দাস আৰু আজি আমি পঢ়িব ওলাইছো ক্লাছ 8ৰ অধ্যায় 3 সাংশ্লেষিক আ আৰু প্লাষ্টিক নামৰ চেপ্টাৰটো। সাংশ্লেষিক আ আৰু প্লাষ্টিক। সাংশ্লেষিক আ বুলি ক'লে আমাৰ সাধাৰণতে কৃত্ৰিম আবোৰ বুজো। সাংশ্লেষিক মানে কৃত্ৰিম মানৱ সৃষ্ট আবোৰ বুজোৱা হয়। এতিয়া আমি যি সাজ পোছাক পিন্ধো সেইবোৰ হৈছে কাপোৰেৰে প্ৰস্তুত কৰা হয় আৰু এই কাপোৰ বনোৱা আবোৰ প্ৰাকৃতিকো থাকে আৰু কৃত্ৰিম উৎসৰ পৰা পোৱা যায়। মানে আমি যি কাপোৰ বনাও সেই কিছুমান প্ৰাকৃতিক উৎসৰ পৰা পোৱা যায় আৰু কিছুমান কৃত্ৰিম আহৰ পৰা পোৱা যায়। তাৰমানে কাপোৰৰ কিছুমান হৈছে প্ৰাকৃতিক আহ, কিছুমান হৈছে কৃত্ৰিম আহ। আৰু কৃত্ৰিম আহবোৰৰ বিষয়ে আমি আলোচনা কৰিম এই চেপ্টাৰত। সেইবোৰে হৈছে সাংশ্লেষিক আহ। সাংশ্লেষিক আহবোৰ আচলতে কি? সাংশ্লেষিক আহবোৰ এনেকুৱা হয় আচলতে, তোমালোকে চাই লোৱা এই ফটোত ছবিত দেখা আছে যে এটা মণিৰ হাৰ, ডিঙিত পিন্ধা মণিৰ হাৰ, তাত মণিবিলাক যেনেকে এটা এটাকৈ লগ লাগি এডাল মণি হৈছে, ঠিক তেনেকৈ সাংশ্লেষিক আহবোৰো হৈছে এই সৰু সৰু গোটৰ এটা গোট। সৰু গোট লগ লাগি এটা ডাঙৰ গোট। আৰু এই ডাঙৰ গোটটোকে কি কয়? পলিমাৰ বুলি কয়। এই কৃত্ৰিম আহ বা সাংশ্লেষিক আহ হৈছে একেলগে লগ লগা সৰু সৰু গোটৰ শৃংখল। এই সৰু সৰু গোটবোৰ লগ লাগি ডাঙৰ গোটটোক কি কয়? পলিমাৰ বা বহুযোগী বুলি কয়। এই পলিমাৰ শব্দটো আহিছে গ্ৰীক শব্দৰ পৰা। গ্ৰীক ভাষাৰ শব্দৰ পৰা আহিছে আৰু এই পলি মানে হৈছে বহুত আৰু মাৰ মানে হৈছে অংশ বা গোট। সেইখিনি তোমালোকে এতিয়া ছবিত দেখা আছে মণিবিলাক কেনেকে এটা এটা লগ লাগি এটা হাৰ হৈছে আৰু কাগজৰ ক্লিপ কেনেকে লগ লাগি এটা দীঘল শৃংখল হৈছে। এই পলিমাৰ সৰু সৰু গোটবোৰ লগ লাগি কি কৰিছে? পলিমাৰ সৃষ্টি কৰিছে বা বহুযোগী। পলিমাৰ শব্দটো গ্ৰীক শব্দৰ পৰা আহিছে। সাংশ্লেষিক আহবোৰ হৈছে এই পলিমাৰ। মানৱ সৃষ্ট আহ যদি সোধে সাংশ্লেষিক আহবোৰ কি, তেতিয়া তোমালোকে ক'ব লাগিব এইবোৰ হৈছে কৃত্ৰিম আহ, একেলগে সৰু সৰু গোটৰ লগ লাগি হোৱা সৰু সৰু গোটৰ শৃংখল। হৈছে? ঠিক আছে। সাংশ্লেষিক আহবোৰ মানৱ সৃষ্ট আহ আৰু এইবোৰ সৰু সৰু গোটৰ একেলগে লগ লাগি হোৱা শৃংখল। তোমালোকে এইখিনি লিখি দিব পাৰা। পলিমাৰ শব্দটো এই ডাঙৰ গোটটোক একেলগে পলিমাৰ বোলা হয়। পলি শব্দটো গ্ৰীক শব্দৰ পৰা আহিছে। পলি মানে বহুত। তোমালোকে এইখিনিৰ কথা লিখি দিব পাৰা। নেক্সট কথা এটা আছে, আমাৰ প্ৰাকৃতিক যি আমি আহ পাওঁ, প্ৰাকৃতিক আহবোৰৰো কিছুমান প্ৰাকৃতিক লগ লাগি প্ৰাকৃতিক বহুযোগী পোৱা যায়। উদাহৰণস্বৰূপে কপাহ হৈছে এবিধ বহুযোগী যাক চেলুলোজ বুলিও কোৱা হয়। আৰু চেলুলোজবোৰ কি হৈছে? বহু সংখ্যক গ্লুকোজ গোটৰ দ্বাৰা চেলুলোজবোৰ গঠিত হৈছে। এনেকৈ বহুতটা চেলুলোজ লগ লাগি কি হৈছে? গ্লুকোজ লগ লাগি কি হৈছে? গ্লুকোজৰ সৰু সৰু গোট লগ লাগি কি হৈছে? এটা চেলুলোজ হৈছে। চেলুলোজটো কি হৈছে? কপাহ এবিধ বহুযোগী যাক চেলুলোজ কোৱা হয়। সেইটো হৈছে প্ৰাকৃতিক বহুযোগী। এইটো আছিল কি? কৃত্ৰিম বহুযোগী। এইটো হৈছে প্ৰাকৃতিক বহুযোগী। সাংশ্লেষিক আহৰ প্ৰকাৰ কি কি? কি প্ৰকাৰ আছে? প্ৰথমটো দেখা আছে আমাৰ ৰেয়ন। ৰেয়নবোৰ হৈছে আমাৰ কি? কৃত্ৰিম আহ, কৃত্ৰিম পাত। ৰেয়নবোৰ হৈছে সাংশ্লেষিক আহ যিবোৰ আমাৰ কৃত্ৰিম পাত বুলি কোৱা হয়। কৃত্ৰিম পাত বুলি কিয় কোৱা হয়? কাৰণ তোমালোকে শুনিছা বোধহয় যে আমাৰ যিটো পাট পলুৰ পৰা যিটো পাত বা ৰেচম পোৱা যায়, সেইটো পোনপ্ৰথমে আৱিষ্কাৰ হৈছিল চীনত। পিছত চীনৰ পৰা বুদ্ধিষ্ট ভিক্ষুবিলাকে তাৰ পৰা গোপনে লৈ আহিছিল বেলেগ দেশলৈ।
তাৰ পৰা আমি গোটেই পৃথিৱীতে পাটপলুৰ প্ৰচাৰ হৈছিল বা বিখ্যাত হৈ পৰিছিল। কিন্তু পাটপলু কি হয়, সাধাৰণতে বহুত দামী হয়। পাটপলুৰ যিটো পাট প্ৰস্তুত কৰিবলৈ বহুত কষ্ট হয় আৰু সেই দামটো বেছি হয়। এইকাৰণে 19শ শতিকাৰ শেষৰ পিনে বিজ্ঞানীসকলে পাটৰ নিচিনা একে গুণ থকা এক কৃত্ৰিম আঁহ প্ৰস্তুত কৰা সফল হৈছিল। আৰু এই কৃত্ৰিম আঁহটো ক'ৰ পৰা প্ৰস্তুত কৰিছিল? কাঠৰ মণ্ডৰ পৰা। তোমালোকে মনত ৰাখিবা, কাঠৰ মণ্ডৰ পৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে এই কৃত্ৰিম আঁহ প্ৰস্তুত কৰা হৈছিল বা কৃত্ৰিম পাট প্ৰস্তুত কৰা হৈছিল। ৰেয়নৰ প্ৰাকৃতিক উৎস কি বুলি প্ৰশ্ন সুধিলে উত্তৰটো হ'ব কাঠৰ মণ্ডৰ পৰা। ইয়াৰ সৃষ্টি কৰা মূল কাৰণটো হৈছে এই যিটো আমাৰ প্ৰাকৃতিক পাট পলুৰ পৰা যিটো পাট ৰেচম আঁহ পোৱা যায়, তাতকৈ বহুত সস্তীয়া মানে কম দাম। ইয়াক পাটৰ আঁহৰ দৰে বব পাৰি। মানে ইয়াক পাট কাপোৰ যেনেকে বয়, ইয়াকো তেনেকৈ বব পাৰি। বিভিন্ন ধৰণৰ ৰঙৰ দ্বাৰা ইয়াক বলাব পাৰি। বিভিন্ন ধৰণৰ ৰঙৰ আমি কৃত্ৰিম পাট আমি পাব পাৰো। আৰু ঠিক আছে, ৰেয়নৰ লগত কপাহ মিশ্ৰিত কৰি আমি বিচনা চাদৰ বনোৱা হয় আৰু ঊণ মিশ্ৰিত কৰি কাৰ্পেট বনোৱা হয়। দেখা পাইছে এই কাৰ্পেট। ৰেয়নৰ লগত যদি আমি ঊণৰ আঁহ যদি মিক্স কৰি দিওঁ, তেতিয়া আমি কি পাম? কাৰ্পেট। ঠিক আছে, নেক্সটটো আছে নাইলন। নাইলন হ'ল আন এবিধ মানৱ সৃষ্ট আঁহ। 1931 চনত কোনো প্ৰাকৃতিক কেঁচা মাল, উদ্ভিদ বা প্ৰাণীৰ পৰা ব্যৱহাৰ নকৰাকৈ ইয়াক প্ৰস্তুত কৰা হৈছিল। নাইলনটো আন এবিধ সাংশ্লেষিক আঁহ, যি আঁহ আমি উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা নাছিল। মানে আমি কেঁচা মালটো উদ্ভিদ বা প্ৰাণী নাছিল। কিন্তু ৰেয়নত কি আছিল? ইয়াৰ কেঁচা মালটো আছিল কাঠৰ মণ্ড। তেনেহলে নাইলনটো ক'ৰ পৰা সৃষ্টি কৰা হৈছিল? নাইলন সৃষ্টি কৰা হৈছিল কয়লা, পানী আৰু বায়ু। কোল, ৱাটাৰ এণ্ড এয়াৰ। প্ৰশ্ন আহে নাইলনটো কি? নাইলনটো হৈছে মানৱ সৃষ্ট আঁহ। নাইলনটো ক'ৰ পৰা পোৱা যায়? এইটো হৈছে কয়লা, পানী আৰু বায়ু। আৰু প্ৰশ্ন যদি আহে প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহ কি? এইটো হ'ব নাইলন। নাইলনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা হৈছে নাইলনবোৰ আঁহবোৰ হৈছে মজবুত, মানে শক্তিশালী, নমনীয়, পাতল, মানে ওজন কম। নাইলনৰ আঁহবোৰ উজ্জ্বল, দেখাত উজ্জ্বল হয়, ধুবলৈ সহজ হয়। সাজ পোছাক তৈয়াৰ কৰাত ই বৰ জনপ্ৰিয় হৈছিল। নাইলন যেতিয়া কোম্পানীবোৰে প্ৰস্তুত কৰিছিল, নাইলনৰ কাপোৰ, নাইলনৰ মোজা, ৰছী, এইবোৰ বহুত বছৰলৈ গৈছিল। প্ৰথমবাৰ কোম্পানী বিলাকে পিছত বুজি উঠিছিল যে কাপোৰবোৰ বহুত ভাল হৈছিল, তেতিয়া মানুহে নিকিনা হৈছিল। পিছত কি হ'ল, কোম্পানী বিলাকে নাইলনৰ যি মোজা বা এই কোৱালিটিবোৰ, কাপোৰৰ কোৱালিটিবোৰ লাহে লাহে কোৱালিটিবোৰ কমাই দিছিল, যাতে মানুহে সেইবোৰ বেয়া হলে নতুনকৈ কিনে। তেতিয়াহে কোম্পানীৰ লাভ হ'ব। যদি মানে এটা বস্তুৱে ব্যৱহাৰ কৰি থাকে, তেতিয়া কোম্পানীবোৰ লাভ কেনেকে হ'ব? ঠিক আছে, প্ৰথমতে নাইলনৰ প্ৰডাক্টবোৰ বহুত উন্নত মানৰ আছিল। নাইলনৰ কিমান বস্তু তৈয়াৰ কৰিব পাৰি হিচাপ নাই। নাইলন মোজা, ৰছী, তম্বু, টুথব্ৰাছ, গাড়ীৰ আসনৰ পেটি, স্লিপিং বেগ, পৰ্দা, ঠিক তেনেকৈ শিল আৰোহণ কৰিবলৈ যি ৰছী ব্যৱহাৰ কৰা হয় বা পেৰাচুটৰ যি ৰছী ব্যৱহাৰ কৰা হয়, সেইবোৰো হৈছে নাইলন। এইবোৰ হৈছে নাইলনৰ সামগ্ৰী। পৰ্দা, টুথব্ৰাছ, মোজা, এইবোৰ। নাইলন ব্যৱহাৰ কৰা এই দেখা পাইছা তোমালোকে পেৰাচুটৰ সূতা, ৰছী বা শিল আৰোহণ বা পৰ্বত আৰোহণ কৰোতে ব্যৱহাৰ কৰা ৰছীটো নাইলনৰ ব্যৱহাৰ কৰা হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে নাইলন সূতা এডাল আচলতে তীখাৰ তাঁৰ এডালতকৈ বেছি শক্তিশালী। গুৰুত্বপূৰ্ণ কথা। নেক্সট আছে আমাৰ সাংশ্লেষিক আঁহৰ আমি কি পালো? ৰেয়ন পালো, নাইলন পালো। নেক্সট আছে আমাৰ পলিয়েষ্টাৰ আৰু এক্ৰাইলিক। পলিয়েষ্টাৰ হৈছে আন এবিধ সাংশ্লেষিক আঁহ। এই আঁহৰ পৰা বনোৱা সাজ পোছাক সহজে সতৰা নপৰে। সহজে সতৰা নপৰে মানে ই কটন কাপোৰৰ নিচিনা নহয় আৰু ইয়াৰ এটা খটখটীয়া ভাৱ থাকে, ই ষ্ট্ৰেইট হৈ থাকে, চিধা হৈ থাকে। ধুবলৈ সহজ হয়, পলিয়েষ্টাৰবোৰ ধুবলৈ সহজ হয়।
টেৰিলিনটো হৈছে এটা জনপ্ৰিয় পলিয়েষ্টাৰ টেৰিলিন So next আছে PET PET হৈছে আন এবিধ পলিয়েষ্টাৰ য'ত PET আমাৰ বটল বাচন বৰ্তন ফিল্ম তার আদি বহুত দৰকাৰী সামগ্ৰী বনাবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় PET পলিয়েষ্টাৰ ঠিক আছে নেক্সট আছে আমাৰ এক্ৰাইলিকৰ কথা আছে হয়তো হালধীয়া বাকচৰ এটা গুৰুত্বপূৰ্ণ কথা আছে এষ্টাৰ নামৰ ৰাসায়নিক দ্ৰব্যৰ পুনৰাবৃত্ত গোটৰ পলিয়েষ্টাৰ গঠিত পলিয়েষ্টাৰটো হৈছে পলিয়েষ্টাৰ পলি মানে বহুত এষ্টাৰ মানে আমাৰ এটা ৰাসায়নিক দ্ৰব্য যি গোটবোৰ লগ লাগি কি হ'ব এটা পলিয়েষ্টাৰ গঠিত আমি পাই আহিছো আগতে সৰু সৰু গোটবোৰ লগ লাগি কেনেকৈ এটা পলিমাৰ হয় ঠিক তেনেকৈ পলিয়েষ্টাৰত এই সৰু সৰু গোটবোৰ কি হ'ব এষ্টাৰ এই গোট এষ্টাৰৰ গোট লগ লাগি কি হ'ব পলিয়েষ্টাৰ ঠিক আছে পলিয়েষ্টাৰবোৰ এষ্টাৰসমূহ হ'ল কিছুমান ৰাসায়নিক পদাৰ্থ যাৰ বাবে আমি ফলসমূহৰ গন্ধ পাওঁ পলিকট পলিৱল টেৰিকট আদি নামেৰে কাপোৰ বিক্ৰী কৰা হয় এই কাপোৰবোৰ বুজোৱা চোৱা পলিকট তোমালোকে শুনিছা নাম পলিকটটো হৈছে পলিয়েষ্টাৰ আৰু কটনৰ মিক্স সেইকাৰণে পলিকট দুটাৰে প্ৰথম শব্দটো আনা হৈছে পলিকট ঠিক তেনেকৈ পলিউলটো পলিয়েষ্টাৰ আৰু ঊণৰ মিশ্ৰণ পলি আৰু ঊণৰ প্ৰথম শব্দটো আনি পলিউল মনত ৰাখিবা এইটো কথা নেক্সট এটা ইম্পৰ্টেন্ট কথা আছে পেট্ৰৰাসায়নিক বা পেট্ৰকেমিকেল বুলি কোৱা পেট্ৰলিয়াম উৎসৰ কেঁচামাল ব্যৱহাৰ কৰি নানান প্ৰক্ৰিয়াৰ দ্বাৰা আটাইবোৰ সাংশ্লেষিক আহ প্ৰস্তুত কৰা হয় সাংশ্লেষিক আহ ক'ৰ পৰা প্ৰস্তুত কৰা হয় যদি ডাইৰেক্ট কোৱেশ্চন আহে চিধা তেতিয়া লিখিব লাগিব পেট্ৰৰাসায়নিক বা পেট্ৰকেমিকেল বুলি কোৱা পেট্ৰলিয়াম উৎসৰ কেঁচামাল ব্যৱহাৰ কৰি পেট্ৰৰাসায়নিক কেঁচামাল ব্যৱহাৰ কৰি আমি কি কৰো সাংশ্লেষিক আহ প্ৰস্তুত কৰো এইটো লিখিব পাৰা কোৱেশ্চন আহে এইটো কোৱেশ্চন আহে নেক্সট এটা আছিল আমাৰ কি পলিয়েষ্টাৰৰ পিছত এক্ৰাইলিক কি হ'ল যিবোৰ আমি শীতকালত সোৱেটাৰ পিন্ধো শ্বল বা কম্বল ব্যৱহাৰ কৰো সেইবোৰ কিছুমান যদিও দেখাত ঊণৰ নিচিনা সেইবোৰ আচলতে প্ৰাকৃতিক ঊণ নহয় সেইবোৰৰ নাম হৈছে এক্ৰাইলিক কি হয় প্ৰাকৃতিক ঊণৰ নিচিনা দেখাত কিন্তু সেইবোৰ হৈছে কৃত্ৰিমা এক্ৰাইলিকবোৰ ব্যৱহাৰ কৰাৰ মূলত কাৰণ হৈছে এইবোৰ সস্তীয়া দামটো কম যিটো সাধাৰণ মানুহে ব্যৱহাৰ কৰিব পাৰে প্ৰাকৃতিক ঊণৰ বহুত দাম দুখীয়া মানুহ এজনে পট কৰি কিনিব নোৱাৰে সেইকাৰণে এক্ৰাইলিকৰ যি প্ৰডাক্ট আছে আমাৰ সোৱেটাৰ শ্বল কম্বল আদি এইবোৰ জনপ্ৰিয় নেক্সট আমাৰ সাংশ্লেষিক আহৰ বিশেষত্ব হ'ব এই গোটেইখিনি আমি সাংশ্লেষিক আজি পঢ়িলো ৰেয়ন নাইলন পলিয়েষ্টাৰ এক্ৰাইলিক এই আহসমূহৰ গুৰুত্ব বা বিশেষত্বসমূহ কি মূল বিশেষত্ব তোমালোকে এটা শাৰীত যদি ক'ব লগা হয় সেইবোৰ হৈছে পোচাকবোৰ ধুলে সোনকালে শুকায় বহুত দিন টিকে বহুত দিন যায় বহুত বছৰ যায় আচলতে কম দামটো কম যাতে সাধাৰণ মানুহে কিনিব পাৰে দুখীয়া মানুহে সহজে পোৱা যায় ইজিলি এভেইলেবল সহজে যতনাই ৰাখিব পাৰি মানে ইয়াক বহুত বেছি কেয়াৰ ল'ব নালাগে ইয়াক ধুনীয়া কৰি বহুত দিন ৰাখিব পাৰি বেছি কেয়াৰ নলকৈ তাৰপিছত এটা ক্ৰিয়াকলাপ কৈছে 3.2 একে আকাৰৰ দুটুকুৰা কাপোৰ ল'ব দিছে তাৰমানে এটুকুৰা প্ৰাকৃতিক আহৰ কাপোৰ আন টুকুৰা হৈছে সাংশ্লেষিক আহৰ সেই কাপোৰ টুকুৰা কি কৰিব দিছে পানীত ভিজাই থব দিছে 5 মিনিট ভিজাই থৈ কাপোৰ টুকুৰা দুই টুকুৰা ৰ'দত মেলি দিব দিছে ৰ'দত মেলি দিয়াৰ পিছত তোমালোকৰ অবজাৰভেশ্যন কি লক্ষ্য কৰিবা এইটো বুজি দিছে সাংশ্লেষিক আহবোৰে কাপোৰবোৰ প্ৰাকৃতিক কাপোৰতকৈ কম পানী নে বেছি পানী শোষণ কৰে কাপোৰ যে মেলি দিলা সাংশ্লেষিক আহবোৰ কাপোৰটো সোনকালে শুকাব নে প্ৰাকৃতিক আহৰ কাপোৰ সোনকালে শুকাব তোমালোকে ঘৰত কৰি এইটো চাবা তোমালোকৰ কাৰণে এইটো কাৰ্যকলাপ আৰু তোমালোকে কি পালা মোক মেছেজ কৰিবা নাইবা কমেন্টত জনাবা কি পালা
এইখিনি কাম কৰি মা দেউতাক সুধিবা আমাৰ তোমালোকে প্ৰাকৃতিক কাপোৰৰ তুলনাত এই কাপোৰবোৰ মানে সাংশ্লেষিক কাপোৰবোৰ স্থায়িত্বৰ দাম কেনে তোমালোকে মা দেউতাক সুধিবা কোনটোৰ কি কাপোৰৰ কি দাম প্ৰাকৃতিক মানে কটন কাপোৰ এইবিলাকৰ দাম কেনেকুৱা বা পলিষ্টাৰ টেৰিলিন এইবিলাক কাপোৰৰ দাম কেনেকুৱা তোমালোকে মা দেউতাক সুধিব পাৰা নেক্সট আছে আমাৰ প্লাষ্টিক আমাৰ চেপ্টাৰৰ মূল দুটাই বিষয় আছিল সাংশ্লেষিক সেইটো হ'ল সাংশ্লেষিক হ'ল নেক্সট আছে প্লাষ্টিক প্লাষ্টিকৰ বিষয়ে তোমালোকে জানা সৰুৰ পৰা দেখি আহিছা ব্যৱহাৰ কৰি আহিছা হাজাৰ হাজাৰ প্ৰডাক্ট আছে প্লাষ্টিকৰ প্লাষ্টিক বুলি ক'লে প্লাষ্টিকবোৰ সাধাৰণতে সাংশ্লেষিক আহৰ দৰে এবিধ বহুযোগী মানে জানা পলিমাৰ আমি বহুতবাৰ আলোচনা কৰিছো পলিমাৰ শব্দটো তোমালোকে বুজি পাইছা ইতিমধ্যে এইবোৰো হৈছে প্লাষ্টিকৰ এবিধ বহুযোগী সকলো প্লাষ্টিকত গোটবোৰ একে ধৰণে সজ্জিত নহয় প্লাষ্টিকবোৰ কেনেকে সজ্জিত হৈ থাকে দুটা ষ্টাইলত আছে এটা দেখা আছে ৰৈখিক মানে এটা ৰেখাৰ নিচিনা এটা লাইনত আছে এটো হৈছে ৰৈখিক সজ্জাত থাকে প্লাষ্টিক এটা আছে প্ৰস্থ সংযোজিত সজ্জা এটা ৰৈখিক দিশত আছে এটা ভাৰ্টিকেল লাইনত আছে এটা হৰাইজন্টেল এটা দিশ ওপৰৰ পিনে আছে এটা সমতলৰ দিশত আছে এটো হৈছে প্ৰস্থ সংযোজিত সজ্জা ঠিক আছে প্লাষ্টিকৰ মূল লাভটো কি বা মূল বিশেষত্ব হৈছে প্লাষ্টিকবোৰ যিকোনো সাঁচত ঢালিব পাৰি মানে যিকোনো তাক আকাৰ দিব পাৰি ইয়াক বাল্টিং বনাব পাৰি ইয়াক চকী বনাব পাৰি টাব সৰু গাড়ী যিকোনো সাঁচত ইয়াক বনাব পাৰি যিকোনো আকৃতি ইয়াক দিব পাৰি প্লাষ্টিকবোৰ নতুনকে ব্যৱহাৰ কৰিব পাৰি মানে এই চকীখনৰ পৰা আমি যদি প্লাষ্টিকটো গলাই আৰু নতুনকৈ বেলেগ ধৰণৰ আমি চকী পাব পাৰো বেলেগ ধৰণৰ বাল্টিং পাব পাৰো যিকোনো এই প্লাষ্টিকৰ পৰা আমি বেলেগ প্ৰডাক্ট ব্যৱহাৰ কৰিব পাৰো এটো এনে কৰি তো তেনেকে হেতু হৈছে প্লাষ্টিকৰ পুনৰাবৰ্তন ৰিইউজ বা ৰিসাইকেল আমি ৰিসাইকেল কৰিব পাৰো পুনৰ ব্যৱহাৰ কৰিব পাৰো হেতু হৈছে ৰিইউজ ৰিসাইকেল আছে ৰিইউজ আছে তাৰপিছত ৰঙিন কৰিব পাৰি যিকোনো কালাৰ দিব পাৰি এটা গলাব পাৰি পাতল পাত হিচাপে মেৰাব পাৰি তাৰলৈ পৰি ইমানবোৰ লাভৰ কাৰণে আমি প্লাষ্টিক দিনে ৰাতি আমি প্লাষ্টিকৰ ব্যৱহাৰ কৰো প্লাষ্টিকৰ ইমান ব্যৱহাৰ হৈছে যে আমাৰ পৃথিৱীত এতিয়া প্লাষ্টিকৰ প্ৰদূষণ হৈ গৈছে পলিথিন হৈছে তোমালোকে সৰুৰ পৰা শুনি আহিছা পলিথিন মনা এই পলিথিন মনাবোৰ পলিথিন নামৰ প্লাষ্টিকৰ উদাহৰণ প্লাষ্টিক বহুত প্ৰকাৰৰ আছে তাৰে হৈছে পলিথিনটো আমি সচৰাচৰ ব্যৱহাৰ কৰা প্লাষ্টিক বিশেষকৈ মনা হিচাপে প্লাষ্টিকৰ কিছুমান প্লাষ্টিক আছে আমি যি সহজে ভাঁজ কৰিব পাৰি যি ৰ'দ দিলে ভাঙি যায় কিছুমান প্লাষ্টিক বিকৃত হয় আৰু কিছুমান প্লাষ্টিক কি হয় আমাৰ আকৃতিটো চেঞ্জ নহয় টান হয় ঠিক তেনেকে তাপৰ ক্ষেত্ৰত ভাগ কৰা হৈছে প্লাষ্টিকৰ দুই ভাগত প্লাষ্টিকৰ যেতিয়া আমি তাপ দিলে বিকৃত হয় বা ইয়াক ভাঁজ কৰিব পাৰি তাক কি কয় এই প্লাষ্টিকবোৰক থাৰ্মোপ্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক বুলি কোৱা হয় পলিথিন মনা বা পিভিসি এইবিলাক হৈছে থাৰ্মোপ্লাষ্টিক মানে তাপ নমনীয় তাপ দিলে গেলি যায় বা বেকা হৈ যায় বা বিকৃত হৈ যায় তাৰ আকৃতিটো খেলনা ফণী আমি চুলি ফণীয়া ব্যৱহাৰ কৰা ফণীটো এটো এইবিলাক নানা ধৰণৰ পাত্ৰ এইবিলাকত কি হয় থাৰ্মোপ্লাষ্টিক বুলি কোৱা হয় আৰু এটা যিবোৰ প্লাষ্টিক কি হয় আমাৰ তাপ দিলে তাক কমলাব নোৱাৰি বা গলাব নোৱাৰি বা তাৰ যিটো আকাৰ সহজে সলনি কৰিব নোৱাৰি যদি সেই প্লাষ্টিকবোৰক কি কৰা হয় আমাৰ তাপ দৃঢ় প্লাষ্টিক বোলা হয় তাপ দৃঢ় হৈ থাকে তাপ দিলে দৃঢ় হৈ থকাৰ কাৰণে ইয়াক তাপ দৃঢ় প্লাষ্টিক বোলা হয় ইয়াক কি কয় ইংৰাজীত থাৰ্মোচেটিং বেকেলাইট আৰু মেলামাইন ইয়াৰ দুটা উদাহৰণ বেকেলাইট হৈছে আমাৰ বৈদ্যুতিক সুইচ বিভিন্ন বাচন বৰ্তনৰ নাল আদিত বেকেলাইট ব্যৱহাৰ কৰা হয় মেলামাইন হৈছে অগ্নি ৰোধ কৰা এবিধ প্লাষ্টিকৰ পদাৰ্থ মেলামাইন মজিয়াত টাইলছ ৰান্ধনীশালৰ সৰঞ্জাম আদি অগ্নি প্ৰতিৰোধী কাপোৰ আদি
প্ৰস্তুত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট পছন্দৰ পদাৰ্থ হৈছে প্লাষ্টিক পছন্দৰ পদাৰ্থ কিয় প্লাষ্টিক আমি সকলোৱে কিয় পছন্দ কৰো প্লাষ্টিকক ইয়াৰ মূলত কাৰণ হৈছে আমি পাই আহিছো ইয়াক বিভিন্ন ৰূপত ব্যৱহাৰ কৰিব পাৰি ৰিউজ কৰিব পাৰি ৰিসাইকেল কৰিব পাৰি ইয়াৰ দাম সস্তীয়া ই ইজিলি এভেইলেবল চাৰিওফালে পোৱা যায় প্লাষ্টিকক এইবোৰ কাৰণতে আমি প্লাষ্টিকক কি কৰো পছন্দ কৰো কিন্তু এই পছন্দ কৰাৰ পৰিণাম আচলতে ভয়ানক বিশেষকৈ ভৱিষ্যতত ইয়াৰ পৰিণামবোৰ আৰু পৰিলক্ষিত হ'ব কাৰণ যিটো ধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ হৈ আছে বৰ্তমান সমাজত চাৰিওফালে প্লাষ্টিকৰ প্ৰদূষণবোৰ বাঢ়ি গৈছে ঠিক আছে এইবোৰ কাৰণে দেখুৱাইছে আৰু কম ওজনৰ কম দামৰ মজবুত এইবোৰ কাৰণতে প্লাষ্টিক আমাৰ পছন্দ বা জনপ্ৰিয় প্লাষ্টিকৰ গাড়ী আকাশযান অন্তৰিক্ষযানত প্লাষ্টিকৰ ব্যৱহাৰ মানে চাৰিওফালে আকাশী যান এৰোপ্লেন আমাৰ অন্তৰিক্ষযান আমাৰ স্পেসশিপতো আমাৰ প্লাষ্টিকৰ ব্যৱহাৰ আমি কৰা হয় চটি জোতাৰ ঘৰৰ আচবাব ঘৰ সজোৱা বিভিন্ন সামগ্ৰী এই ঘৰ সজোৱা বিভিন্ন সামগ্ৰীবোৰ সাধাৰণতে কি হয় প্লাষ্টিকৰ হয় আৰু এইবোৰ আচলতে কি কৰি শেষত মানুহে পেলাই দিয়ে কেইদিনমান সজাই ঘৰত তাৰপিছত আৰু সেই পেলাই দিয়া প্লাষ্টিকবোৰে কি কৰে পৰিৱেশটো দূষিত কৰে প্লাষ্টিকবোৰ কি হৈছে প্লাষ্টিকৰ বৈশিষ্ট্য বা ধৰ্ম গুণসমূহ আমি আলোচনা কৰিম এক নম্বৰ গুণ কৈছে প্লাষ্টিকৰ নাম্বাৰ 1 প্লাষ্টিক হৈছে অবিক্ৰিয়ক পদাৰ্থ প্লাষ্টিক অবিক্ৰিয়ক কি ক্ষেত্ৰত কৈছে যেনেকৈ লো যদি আমি বাহিৰত থৈ দিও ৰ'দ বতাহত কি হয় মামৰ ধৰে লো জলীয় বাষ্প আৰু বায়ুত ৰাখিলে লোত মামৰ ধৰে কিন্তু প্লাষ্টিকৰ এনেকুৱা একো নাই প্লাষ্টিক পানী আৰু বায়ুৰ লগত বিক্ৰিয়া নকৰে আৰু সহজে ক্ষয় নাযায় ক্ষয় যায় প্লাষ্টিক যদি ৰ'দত বহুত দিন থৈ দিয়া যায় প্লাষ্টিকৰ ক্ষয় যায় এটা লেয়াৰ এটা উঠি যায় ওপৰৰ কিন্তু সহজে ক্ষয় নাযায় বহুত বছৰ প্লাষ্টিকৰ যায় এখন যদি চকী বাহিৰত ৰ'দত বহুত বছৰ থৈ দিয়া যায় এই বহুত বছৰ যাব কিন্তু লোৰ সামগ্ৰী বা বস্তু এনেকৈ বহুত দিন নাযায় বহুত বছৰ নাযায় মামৰ ধৰি নষ্ট হৈ যাব সেইকাৰণে প্লাষ্টিক কি কোৱা হৈছে অবিক্ৰিয়ক পদাৰ্থ নেক্সট 2 নম্বৰ গুণটো হৈছে প্লাষ্টিক বৰ পাতল দৃঢ় আৰু দীৰ্ঘস্থায়ী এই আমি পঢ়ি আহিছো গুণবোৰ প্লাষ্টিক বৰ পাতল ওজনটো কম দৃঢ় মানে তাৰ যি আমি নষ্ট নহয় পট কৰি বা ই ওজন বব পাৰে দীৰ্ঘস্থায়ী মানে বহুত দিন যায় নষ্ট নোহোৱাকৈ থাকে শক্তিশালী ইয়াৰ স্থায়িত্ব বেছি ই হাছত দি বিভিন্ন আকৃতি আকাৰলৈ আমি এইখিনি অলৰেডি পঢ়ি আহিছো নেক্সট কি কৈছে বিভিন্ন উদ্যোগত আৰু ঘৰুৱা সামগ্ৰী প্ৰস্তুতিত প্লাষ্টিকক বহুলভাৱে ব্যৱহাৰ কৰে তোমালোকে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা তো তোমালোকৰ কাম দিছো কৰিবা তোমালোকে দৈনন্দিন ব্যৱহাৰত কি কি প্লাষ্টিকৰ পাত্ৰ ব্যৱহাৰ কৰা তাৰ এখন তালিকা প্ৰস্তুত কৰিবা তালিকা প্ৰস্তুত কৰি তোমালোকে লিখি থবা প্লাষ্টিকৰ আন 3 নম্বৰ গুণটো হৈছে প্লাষ্টিকবোৰ কুপৰিবাহী আমি পাইছো অলপ আগতে বেকেলাইট আছিল মেলামাইন এইবোৰ আছিল বিদ্যুতৰ কুপৰিবাহী আৰু তাপৰ কুপৰিবাহী সাধাৰণতে প্লাষ্টিকবোৰ কি হৈছে তাপ আৰু বিদ্যুতৰ কুপৰিবাহী প্লাষ্টিকৰ আৱৰণ থাকে কিছুমান তাৰৰ ওপৰত আমাৰ বৈদ্যুতিক তাৰ ওপৰত কি থাকে প্লাষ্টিকৰ এটা আৱৰণ থাকে তাৰ ফলত কি হয় সেই তারডাল চুলে আমাক শর্ট নকৰে বা আমাক বৈদ্যুতিক শক আমি নাপাওঁ ইলেক্ট্ৰিক শক আমি যাতে নাপাওঁ সেইকাৰণে কি কৰা যায় প্লাষ্টিকৰ এটা আৱৰণ তাৰৰ ওপৰত থাকে স্ক্ৰু ড্ৰাইভাৰ নালটো আমাৰ প্লাষ্টিকেৰে নিৰ্মিত আমি টেষ্টাৰ যি থাকে কাৰেণ্ট আছে নে নাই চাওঁ এই টেষ্টাৰৰ যিটো সেই ড্ৰাইভাৰ যিটো নালৰ যিটো প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত থাকে কেৰাহী তাৱা আদিৰ নালবোৰো প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী তোমালোকে জানিছিলা নে এটা কথা কোৱা গৈছে এতে স্বাস্থ্য ৰক্ষা উদ্যোগত প্লাষ্টিকৰ প্ৰয়োগ অতি বেছি উদাহৰণ যেনেকৈ টেবলেটৰ পেকেট শৰীৰৰ আঘাতপ্ৰাপ্ত অংশ চিলাবলৈ ব্যৱহাৰ কৰা ফুটা সিৰিঞ্জ চিকিৎসকৰ হাত মোজা এটা হেলথ কেয়াৰ সিস্টেমত আমাৰ স্বাস্থ্য বিভাগত প্লাষ্টিকৰ ব্যৱহাৰ বহুত
তোমালোকে যদি টেবলেট খাই পাইছা বা কেপচুল তাৰ পেকেটটো কিহৰ হয় প্লাষ্টিকৰ হয় আমাৰ যেতিয়া খুন হয় ক'ৰবাত ফাটি যায় মূৰ বা হাৰ্টৰ খুন হৈ যায় দ কৰি কাটি যায় এই চিলাবলৈ যি সূতা ব্যৱহাৰ কৰা হয় এইবোৰ হৈছে প্লাষ্টিকৰ সিৰিঞ্জবোৰ বেজি দিয়া সিৰিঞ্জ তাৰ সেইবিলাকো হৈছে প্লাষ্টিকৰ হাত মোজা বা চিকিৎসা সামগ্ৰীত যিমান বহুত বস্তু ব্যৱহাৰ কৰা হয় সেইবিলাকৰ বহুত হৈছে প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী কাৰণ প্লাষ্টিকটো আমাৰ সমাজত বহুতেই গুৰুত্বপূৰ্ণ যদিহে আমি ইয়াক উপযুক্তভাৱে কি কৰিব পারবো রিইউজ কৰিব পাৰো রিইউজ বা রিসাইকেল এটা বহুত ইম্পর্টেন্ট এই দুটা ইম্পর্টেন্ট প্লাষ্টিকৰ ক্ষেত্ৰত রিইউজ আৰু রিসাইকেল দুটা বহুত ইম্পর্টেন্ট যাতে পৰিৱেশৰ অনিষ্ট নহয় পৰিৱেশ প্ৰদূষণ নহয় কাৰণ যেহেতু প্লাষ্টিক আমাৰ কাৰণে বহুত ইম্পর্টেন্ট আমি ইয়াক ব্যৱহাৰ কৰিবই লাগিব কিন্তু কৰাৰ আমি এই বিষয়ত আমি সেন্সিবল হ'ব লাগিব আমি ৰেসপন্সিবল হ'ব লাগিব মাইক্ৰোৱেভ অভেনত খাদ্য ৰান্ধিবলৈ বিভিন্ন ধৰণৰ প্লাষ্টিক ৰন্ধন সৰঞ্জাম ব্যৱহাৰ কৰা হয় মাইক্ৰোৱেভ অভেনত যি খাদ্য বনোৱা হয় তাৰ কাৰণে আমি প্লাষ্টিকৰ সৰঞ্জাম ব্যৱহাৰ কৰো টেফলন এবিধ প্লাষ্টিক যাৰ ওপৰত তেল আৰু পানী লাগি নাই টেফলন আমি এই নন ষ্টিক যি আমাৰ কোটিং থকা আমাৰ সাজ বাসন আছে আমি ৰান্ধাৰ কাৰণে য'ত তেল লাগি নধৰে সেইটো হৈছে টেফলন এটা প্লাষ্টিকে হয় নেক্সট আছে আমাৰ প্লাষ্টিক আৰু পৰিৱেশৰ কথা মই তোমালোকক অলৰেডি কৈ আহি আছো প্লাষ্টিক এটা কথা আগতে ৰৈ গ'ল অগ্নি নিৰোধক প্লাষ্টিক যদিও কৃত্ৰিমত সহজে জুই লাগে তথাপি আমোদজনক কথা যে অগ্নি নিৰ্বাপক বাহিনীৰ মানুহবোৰৰ ইউনিফৰ্মত মেলামাইন নামৰ প্লাষ্টিকৰ প্ৰলেপ দি জুইৰ শিখা প্ৰতিৰোধী কৰা হয় মেলামাইন কি আছিল মানে পাই আহিছা ইয়াত এবিধ তাপদৃঢ় প্লাষ্টিক বেকেলাইট আৰু মেলামাইন মেলামাইনটো কি কৰা হয় অগ্নি প্ৰতিৰোধী কাপোৰ ব্যৱহাৰ কৰা হয় সেইটো কথাই এতিয়া আছে প্লাষ্টিক আৰু পৰিৱেশ তোমালোকে গম পালা প্লাষ্টিকৰ যিটো জনপ্ৰিয় ব্যৱহাৰ আমাৰ সস্তীয়া ইয়াৰ ব্যৱহাৰ বহুত বেছি আমাৰ সমাজত বজাৰত গ'লে আমি যিকোনো বস্তু আনিবলৈ আমি পলিথিনটো ঘৰত লৈ আহো এই পলিথিনটো বাহিৰত পেলাই দিওঁ এই পলিথিনটো পচিবলৈ আমাক কিমান বছৰ লাগে বহুত বছৰ লাগে সাধাৰণতে শাক পাচলিৰ বাকলি যদি আমি পেলাই দিওঁ 1-2 সপ্তাহ শাক পাচলি যদি আমি থৈ দিওঁ তোমালোকে গম পালে 1-2 সপ্তাহৰ পিছত পচি যায় কাগজ 10 পৰা 30 দিনৰ ভিতৰত পচি যায় কপাহী কাপোৰ 2-5 মাহৰ ভিতৰত পচি যায় কাঠ 10 পৰা 15 বছৰৰ ভিতৰত যদি বাহিৰত থৈ দিয়া যায় বা পচি যায় এনেকৈ পুনৰ কাপোৰ 1 বছৰ কিন এলুমিনিয়াম বা ধাতুৰ টেমা 100 পৰা 500 বছৰ পিছত ই বেয়া হৈ যায় প্লাষ্টিকৰ মোনা কিন্তু ইয়াৰ হিচাপটো দেখুওৱা নাই ইয়াৰ বহুত বছৰ লাগে কাৰণ এইটো হৈছে জৈৱ অপচনশীল জৈৱ পচনশীল হৈছে যিবোৰ সামগ্ৰী যিবোৰ জৈৱ পচনশীল সামগ্ৰী হৈছিল জীৱ যিমান জীৱ আছে এইবোৰ হৈছে জৈৱ পচনশীল সামগ্ৰী মানুহ আমাৰ গৰু ছাগলী যিমান জীৱ আছে আমাৰ কাঠ গছ গছনি ফল ফুল যিমান আছে যিমান জীৱ আছে আমাৰ ডাঙৰ জীৱবোৰ কি হয় প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা কি হয় পচি যায় ইয়াত কোনো ইয়াৰ কৃত্ৰিম ব্যৱহাৰ কৰোঁ কৃত্ৰিম প্ৰয়োজন নাই কাঠৰ টুকুৰা এটা যদি বাহিৰত থৈ দিয়া যায় ই পচি যাব তাত ভেঁকুৰ লাগিব বেক্টেৰিয়া আহিব এইবোৰৰ দ্বাৰা এইবোৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা কাঠটো পচি যাব কিন্তু প্লাষ্টিক যদি ইয়াক বাহিৰত থৈ দিয়া যায় ই কাৰোলৈ বিক্ৰিয়া নকৰে যেহেতু আমি পাই আছো প্লাষ্টিক অবিক্ৰিয়ক পদাৰ্থ সেইকাৰণে সি কাৰোলৈ বিক্ৰিয়া নহয় আৰু যেনেকে থাকে সেনেকে বহুত বছৰ ধৰি সেনেকে থাকে কিন্তু তাৰ বহুত বছৰৰ পিছত তাৰ কি হয় প্লাষ্টিকবোৰ কি হয় আচলতে প্লাষ্টিকবোৰ মাইক্ৰ প্লাষ্টিক হৈ যায় যদি প্লাষ্টিকটো এনেকুৱা আছিল ইয়াৰ সৰু সৰু টুকুৰাবোৰ ওপৰৰ লেয়াৰৰ পৰা এনেকে ছিঙি আহে এইটো হৈছে সকলোতকৈ ডেঞ্জাৰাছ কথা
এই মাইক্রোপ্লাস্টিকবোৰ যে নতুন কনসেপ্ট কথা এই মাইক্রোপ্লাস্টিকবোৰ সাগৰত পোৱা যায় সাগৰত যিমান প্লাষ্টিক আমাৰ নদ নদী দি ভাহি যায় এই সাগৰ জমা লাগে আৰু সাগৰত যি উত্তাপ বা তাৰ পৰিৱেশত সাগৰৰ পৰিৱেশত এই প্লাষ্টিকবোৰ ওপৰৰ টুকুৰাবোৰ ভাঙি ভাঙি যায় আৰু এৰি এৰি যায় মাইক্রোপ্লাস্টিক হয় মাইক্রোপ্লাস্টিকবোৰ কি হয় মাছে খায় সেই মাছবোৰ আমি ধৰো সেই ধৰি আমি সাগৰীয় মাছবোৰ আমি খাওঁ আৰু তাৰপিছত এই মানুহৰ গাত মাইক্রোপ্লাস্টিক আহি যায় বা সাগৰৰ বৰষুণ যেতিয়া পানীবোৰ যেতিয়া ভাৱ হৈ আহে আৰু বৰষুণত আহে মাইক্রোপ্লাস্টিক আমাৰ বৈজ্ঞানিকসকলে মাইক্রোপ্লাস্টিক পাইছে সাগৰৰ পানী যেতিয়া ভাৱ হৈ উৰি আহে তাত ভাপতে মাইক্রোপ্লাস্টিক উৰি যায় আৰু বৰষুণত যেতিয়া এই ভাপবোৰ কনডেন্স হৈ বৰষুণ হিচাপে আহে মাটিত এই মাইক্রোপ্লাস্টিকবোৰ পৰে তো সেইটো বহুত ডেঞ্জাৰাছ কথা এই মাইক্রোপ্লাস্টিকবোৰ মাটিত যায় মাটিৰ পৰা আৰু বিভিন্ন জীৱ-জন্তুৰ দেহত যাব পাৰে আৰু এই মাইক্রোপ্লাস্টিকবোৰ দেহত গলে বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে দেহত তো সেইকাৰণে প্লাষ্টিকবোৰ সাধাৰণতে ইয়াৰ সুবিধা বহুত একদম বহুতেই সুবিধা কিন্তু ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰবলেমটো হৈছে ই গলি নাযায় বা পচি নাযায় ই যেনেকে থাকে বহুত বছৰ এনেকে থাকে আৰু ই মানৱ দেহৰ কাৰণে টক্সিক হয় বা বিষাক্ত হয় সেইটো এটা ভয়ংকৰ কথা ভৱিষ্যত প্ৰজন্মৰ বাবে আমি যদি সুৰক্ষিত কৰিব লাগে তাহা তেওঁলোকক জীৱন বা তেওঁলোকৰ স্বাস্থ্য আমি প্লাষ্টিকৰ ব্যৱহাৰটো কমকৈ কৰিব লাগিব বা প্লাষ্টিকৰ ব্যৱহাৰ যিমান পাৰি সিমান আমি নতুন ব্যৱহাৰ পুনৰ ব্যৱহাৰ কৰিব লাগিব ৰিসাইকেল কৰিব লাগিব পুনৰাবৰ্তন কৰিব লাগিব মানে আগৰ প্লাষ্টিকবোৰে নতুনকৈ ব্যৱহাৰ কৰিব লাগিব বা প্লাষ্টিকবোৰ গলাই আৰু সেই নতুন প্ৰডাক্ট কৰিব লাগিব যেনে প্লাষ্টিক অ'টত পেলাই দিও সেই প্লাষ্টিকবোৰ অ'টত জমা লাগি থাকে তেতিয়া কি হ'ব প্লাষ্টিকৰ পৰা পৰিৱেশৰ প্ৰদূষণ হ'ব তাৰ ফলত গোটেই পৃথিৱীৰে যিটো আমাৰ ইকোলজিকেল সিস্টেম পৰিৱেশৰ যিটো আমাৰ ভাৰসাম্যতা ধ্বংস হৈ যাব প্লাষ্টিকৰ প্ৰদূষণৰ ফলত মাটিত কি হ'ব নহয় খেতি বন্ধ হৈ যাব কাৰণ মাটিৰ যদি প্লাষ্টিক সোমাই থাকে শিপাবোৰ মাটিত কেনেকৈ প্ৰৱেশ কৰিব শিপাবোৰ গছৰ শিপাবোৰ মাটিত কেনেকৈ সোমাই যাব যদি চাৰিওফালে প্লাষ্টিক থাকে গছৰ শিপাবোৰ মাটিত যাব নোৱাৰিব সেইটো এটা ভয়ংকৰ কথা সেইকাৰণে প্লাষ্টিক পেলাওঁতে সকলোৱে সাৱধান হৈছে আমি সৰু তোমালোকে ছাত্ৰ ছাত্ৰী হৈ আছা এতিয়াৰ পৰাই প্লাষ্টিকৰ বিষয়ে সচেতন হবা যাতে ডাঙৰ হলে তোমালোকে আনক ক'ব পাৰা আৰু নজনাজনকো ক'ব পাৰা প্লাষ্টিকৰ কি ভয়ংকৰ দিশ এটা আছে নেক্সট কথা এটা আছে প্লাষ্টিক পচিবলৈ যেহেতু বহুত বছৰ লাগে সেয়ে ই পৰিৱেশ হিতৈষী নহয় মানে এনভাইৰনমেন্ট ফ্ৰেন্ডলি নহয় ফ্ৰেন্ডলি মানে পৰিৱেশৰ বন্ধু নহয় প্লাষ্টিকটো প্লাষ্টিকবোৰ কি হয় যদি আমি পুৰি দিওঁ সাংশ্লেষিক পদাৰ্থৰ দহন খুবেই লেহেম গতিত হয় আৰু ই সম্পূৰ্ণ পুৰি নাযায় যদি আমি দহন প্ৰক্ৰিয়াত আমি প্লাষ্টিকত পুৰি দিওঁ কি হ'ব বিষাক্ত ধোঁৱা ওলাব এইটো ডেঞ্জাৰ কথা এই বিষাক্ত ধোঁৱাই কি কৰিব পৰিৱেশৰ বায়ুটো প্ৰদূষণ কৰিব আৰু সেই বায়ু যদি আমি দেহত প্ৰৱেশ কৰে আমাৰ দেহৰ ক্ষতি হ'ব আমাৰ হাওঁফাওঁত ক্ষতি হ'ব এনেকে যিমান দূৰ সম্ভৱ আমি প্লাষ্টিকৰ ব্যৱহাৰ এৰাই চলিব লাগে যিমান দূৰ সম্ভৱ আমি তাৰ সলনি পলিথিন মোনাৰ সলনি আমি কি ব্যৱহাৰ কৰা উচিত কাগজৰ মোনা সেইটো আমাৰ বেষ্ট অল্টাৰনেটিভ আছে বা মৰাপাটৰ তৈয়াৰী মোনা ব্যৱহাৰ কৰিব পাৰো কিন্তু কি হয় প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰিলে আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি দলিয়াই পেলাই দিওঁ তাৰ ফলত পৰিৱেশ বিনষ্ট হয় কিন্তু কাগজৰ মোনা আমি যদি দলিয়াই দিওঁ ই পচি যাব ইয়াৰ পৰা একো ক্ষতি নহয় ঠিক আছে নেক্সট কথাটো হৈছে প্লাষ্টিকৰ আৱৰ্জনা পুনৰাবৰ্তন ৰিসাইকেল কৰাটো অতি প্ৰয়োজনীয় কিন্তু প্ৰবলেমটো সমস্যাটো হৈছে এইটো যে এই পুনৰাবৰ্তন কৰা কেন্দ্ৰ কম আছে বা চেণ্টাৰ এই ৰিসাইকেল কৰা ইণ্ডাষ্ট্ৰি বহুত কম এই প্ৰচেছটো বহুত খৰচী হয় যেনে এই চেণ্টাৰটো বহুত কম আছে তাৰ ফলত
আমাৰ যিমান প্লাষ্টিক পুনৰাবৰ্তন হ'ব লাগিছিল পৃথিৱীত সিমান হোৱা নাই, মানে ৰিচাইকেল হোৱা নাই। তাপ নমনে প্লাষ্টিকৰ প্ৰায়বোৰকে পুনৰাবৰ্তন কৰিব পাৰি। যিবোৰ গলাব পাৰে প্লাষ্টিক সেইবোৰ ৰিচাইকেল কৰিব পাৰি। পুনৰাবৰ্তন কৰিব পৰা সামগ্ৰী কিছুমানৰ এখন তোমালোকে তালিকা প্ৰস্তুত কৰা। যিবোৰ প্লাষ্টিক গলি যায় এনেকুৱা প্লাষ্টিকৰ এখন লিষ্ট বনাও তোমালোকে বনাই মোক দেখুৱাবা বা কমেন্ট সেকশনত দেখুৱাবা, লিখি দিবা। প্লাষ্টিকৰ পুনৰাবৰ্তনৰ সময়ত অৱশ্যে নিৰ্দিষ্ট কিছুমান ৰং যোগ কৰা হয়। এই কাৰণে খাদ্য সংৰক্ষণৰ ক্ষেত্ৰত এইবোৰ প্লাষ্টিক ব্যৱহাৰ প্লাষ্টিকৰ বস্তুত আচলতে সামগ্ৰী আমি খাদ্য সামগ্ৰী ৰখা উচিত নহয়, কাৰণ প্লাষ্টিক যেতিয়া আমি পুনৰাবৰ্তন কৰো তাত বহুতো কেমিকেল দিয়া হয়, বিভিন্ন কালাৰ দিয়া হয়, বিভিন্ন ৰং দিয়া হয়। এইবোৰ যেতিয়া আমাৰ খাদ্য সামগ্ৰীত যোগ নহয় সেইকাৰণে আমি কি কৰো সাধাৰণতে প্লাষ্টিকটো ব্যৱহাৰ কৰাটো উচিত নহয় বা নট ৰিকমেণ্ডেড ফৰ ইউজ। দেশৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে তোমালোকে 4টা নীতি মনত ৰাখিবা। এই 4টা নীতি দুটা কৈ আহিছো, ৰিইউজ আৰু ৰিচাইকেল তোমালোকে পাই আহিছা, আগতে কৈছো তোমালোকক। নেক্সট দুটা হৈছে ৰিডিউচ। ৰিডিউচ মানে প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা, ৰিডিউচ হ্ৰাস কৰা, ব্যৱহাৰ কম কৰা, পুনৰ ব্যৱহাৰ কৰা, ৰিইউজ কৰা, পুনৰাবৰ্তন কৰা, ৰিচাইকেল কৰা আৰু পুনৰুদ্ধাৰ কৰা, ৰিকভাৰ কৰা। এই 4টা কাম কৰি আমি কি কৰিব পাৰো, প্লাষ্টিকক এনভাইৰনমেন্ট ফ্ৰেণ্ডলি কৰিব পাৰো। মানে প্লাষ্টিকৰ ব্যৱহাৰ কৰিও আমি প্লাষ্টিকৰ ক্ষতিটো কমাব পাৰো। নেক্সট এটা কথা আছে, সম্পৰ্কৰ জ্ঞান থকা ব্যক্তিয়ে কি কৰিব, জলাশয় বা আলিবাটত প্লাষ্টিকৰ মোনা নেপেলাই দোকানলৈ যাওঁতে কপাহী বা মৰাপাটৰ মোনাৰ লগত নিয়ে প্লাষ্টিকৰ ব্যৱহাৰ কৰে। যাৰ জ্ঞানখিনি আছে আমাৰ প্লাষ্টিকৰ ভয়াৱহতাৰ বিষয়ে তোমালোকে এতিয়া এখিনি গম পালা, প্লাষ্টিকটো কিমান প্ৰয়োজনীয় আৰু তাত কিমান আমাৰ ভয়ংকৰ পৰিৱেশৰ কাৰণে, বা পৰিৱেশ যেতিয়া বিনষ্ট হ'ব তেতিয়া আমাৰো ক্ষতি হয়। সেইকাৰণে আমি কি কৰিব লাগে, জলাশয় বা পানী বা নদী বা এনেকুৱা ঠাইত আমি প্লাষ্টিক বা আলিবাটত প্লাষ্টিক মোনা আমি যাতে নেপেলাও। সমস্যাটো হৈছে আমি প্লাষ্টিকৰ মোনা পেলোৱা ঠাই যিটো আমাৰ ডাষ্টবিন থাকিব লাগে সেই সকলো ঠাইত নাথাকে। এটা ডাঙৰ সমস্যা আমাৰ সমাজত। এই প্লাষ্টিক পেলোৱা ঠাই আমাৰ প্ৰয়োজন যাতে আমি প্লাষ্টিকৰ মোনা পেলাব পাৰো। প্লাষ্টিকৰ সামগ্ৰীবোৰ ব্যৱহাৰৰ পিছত যাতে এটা ঠাইত পেলাব পাৰে তেনেকুৱা আমাৰ চেণ্টাৰৰ প্ৰয়োজন আমাৰ সোসাইটিত, যাতে প্লাষ্টিকৰ মোনা মানুহে ৰাস্তাত নেপেলাই এই ঠাইত পেলাই। সেনেকুৱা আমাৰ ডাষ্টবিনৰ বহুত প্ৰয়োজন। দোকানৰ আমি যাতে মৰাপাটৰ বা কপাহী মোনা লৈ যাওঁ, সেইটো তোমালোকে জানা। প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। স্কুললৈ অহা নিবৰ বাবে প্লাষ্টিকৰ সলনি ষ্টীলৰ লাঞ্চ বাকচ ব্যৱহাৰ কৰিব। স্কুলৰ আমি যি টিফিন বক্স বুলি কওঁ, টিফিন বক্সবোৰ আমি প্লাষ্টিকৰ সলনি ষ্টীলৰ ব্যৱহাৰ কৰিব পাৰো। তেতিয়া আমাৰ ৰিডিউচ হৈ যাব, আমাৰ প্লাষ্টিকৰ ব্যৱহাৰটো হ্ৰাস হৈ যাব। এটা কথা হৈছে, তোমালোকে কি কৈছা, তোমালোকে কেতিয়াবা প্ৰাণীবোৰে বিশেষকৈ গৰুৱে খাই থকা আৱৰ্জনাৰ, যেতিয়া গৰুৱে আৱৰ্জনা খাই থাকে আমি আৱৰ্জনাৰ লগত কি পেলাই দিওঁ, প্লাষ্টিক। এই পলিথিনৰ মোনাবিলাকো গৰুৱে খাই পেলাই। তাৰ ফলত কি হয়, গৰু প্লাষ্টিকৰ পদাৰ্থ যেতিয়া আমাৰ পানী দেহত সোমাই যায় তাৰ ফলত কি কৰে, গৰুটোৰ পেটত বহুত দিন জমা হৈ গৰুটো ভোক নলগা হয়। প্লাষ্টিকৰ পেটত জমা হৈ থাকে বা প্লাষ্টিক পদাৰ্থবোৰে কি কৰে, শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াত বাধা দিয়ে। এনেকৈ বিভিন্ন জীৱ জন্তুৱে প্লাষ্টিক গ্ৰহণ কৰে আৰু তাৰ ফলত কি হয়, তাৰ মৃত্যু হয়। এনেকে সাগৰৰ চৰাইবোৰে সাগৰত থকা প্লাষ্টিকৰ টুকুৰাবোৰ খাই, প্লাষ্টিকৰ টুকুৰা সৰু সৰু টুকুৰাবোৰ খাই দিয়ে, তাৰ ফলত পেটটো ভৰি থাকে আৰু নতুনকৈ খাদ্য গ্ৰহণ কৰিব ভোক নাযায়, ভোক নালাগে। সেনেকে সাগৰৰ চৰাইবোৰ প্লাষ্টিক খাই মৰি থাকে। এনেকে প্লাষ্টিকটো সাধাৰণতে জীৱ জন্তুৰ কাৰণে বিৰাট ক্ষতিকাৰী। তেওঁলোকে নাজানে কাৰণে খায়। আমি মানুহবোৰ বাচি আছো বৰ্তমান, আমি গম পাওঁ কি বস্তু খাব লাগে, কিন্তু জীৱ জন্তুৰ কাৰণে প্লাষ্টিক এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে বৰ্তমান। নেক্সট আমাৰ চেপ্টাৰটো কমপ্লিট হল।
তোমালোকে কি শিকিলা এই চেপ্টাৰটোত? প্ৰথমতে আমি কি পালো? প্ৰাকৃতিক আহৰ নিচিনা সাংশ্লেষিক প্লাষ্টিকবোৰ হৈছে বহুসংখ্যক গতিৰে গঠিত, যিবোৰ বহুযোগী বা পলিমাৰ বুলি কোৱা হয়। এখানে পাই আহিছা তোমালোকে? প্ৰাকৃতিক আহবোৰক উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায়। আনহাতে সাংশ্লেষিক আহবোৰক ৰাসায়নিক প্ৰক্ৰিয়া পেট্ৰ ৰাসায়নিক প্ৰক্ৰিয়াৰ পৰা পোৱা যায়। এখানে পাই আহিছা প্লাষ্টিকবোৰ কি আমাৰ প্ৰাকৃতিক আহবোৰ কি হয়? উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায়। সাংশ্লেষিক আৱৰ হৈছে পেট্ৰ ৰাসায়নিক কেঁচামালৰ পৰা পোৱা যায়। নেক্সট আছে সাংশ্লেষিক আৱৰ ৰছী, বাল্টি, আচবাব পাত্ৰ, বহুতো ঘৰুৱা সামগ্ৰীৰ পৰা আৰম্ভ কৰি আকাশী যান জাহাজ এইবোৰ সাংশ্লেষিক আহাৰ ব্যৱহাৰ কৰা হয়। নেক্সট আছে সাংশ্লেষিক আহৰ উৎপাদনত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যৰ ওপৰত নিৰ্ভৰ নাইলন, ৰেয়ন, পলিয়েষ্টাৰ, এক্ৰাইলিক পাই আহিছে, ধুনীয়াকৈ বুজাই দিয়া হৈছে আগতে। দৃঢ়তা, পানী শোষণ কৰিব পৰা ক্ষমতা, ধনৰ ক্ষমতা আদি ব্যৱহাৰ কৰি বিভিন্ন প্ৰকৃতিৰ হয়। আজিকালি প্লাষ্টিক অবিহনে জীয়াই থকাৰ কল্পনা কৰিব নোৱাৰি। ঘৰতে হওক বা বাহিৰতে হওক কলেজ প্লাষ্টিক, এইটো জনা শুনা কথা। প্লাষ্টিকবোৰ সৃষ্টি কৰা আৱৰ্জনাবোৰ পৰিৱেশ হিতৈষী নহয়, একদম নহয়। প্লাষ্টিকৰ আৱৰ্জনাবোৰ একদম এনভাইৰনমেন্ট ফ্ৰেণ্ডলি নহয়, পৰিৱেশ হিতৈষী নহয়। কাৰণ সেইবোৰ পচি নাযায়, বহুত বছৰ ধৰি এনেকে থাকে। তাৰ ফলত মাটিৰ গুণাগুণ নষ্ট হয়, পানী প্ৰদূষণ হয়, আৰু সেইবোৰ যদি আমি জ্বলাই দিওঁ প্লাষ্টিকবোৰ, তেতিয়া কি হ'ব? বায়ু প্ৰদূষণ হ'ব। নেক্সট আছে আমাৰ সাংশ্লেষিক আৰু প্লাষ্টিক এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে সেইবোৰ ভাল গুণবোৰ উপভোগ কৰিব পাৰে। তাৰমানে কি কৈছে? প্লাষ্টিক আৰু সাংশ্লেষিক আৱৰ যিহেতু কৃত্ৰিম, সেইবোৰ আমি কি কৰিব লাগে? ভাল গুণবোৰ উপভোগ কৰিব পাৰো, আৰু একে সময়তে এনেকে কৰিব লাগিব ব্যৱহাৰটো যাতে পৰিৱেশ বা জীৱ জন্তুৰ লগত ক্ষতি নহয়। এটা ডাঙৰ আমাৰ দায়িত্ব, মানৱ জাতি বা জীৱশ্ৰেষ্ঠ মানৱ জাতি হিচাপে আমাৰ দায়িত্ব যে পৰিৱেশটো আমি নষ্ট নকৰো। আমি যদিও নিজৰ লাভৰ বা নিজৰ সুবিধাৰ বাবে এইবোৰ প্লাষ্টিক, সাংশ্লেষিক আমি সৃষ্টি কৰিছো কৃত্ৰিম ভাৱে, এইবোৰ ব্যৱহাৰ কৰি যাতে আমি পৰিৱেশ বিনষ্ট নকৰো, সেইটো আমি মনত ৰাখিব লাগিব। বাকী প্ৰশ্ন উত্তৰবোৰ তোমালোকে চাবা ভালকৈ। এই সকলোবোৰ বুজাই দিয়া হৈছে। প্ৰশ্ন উত্তৰবোৰ তাতে আছে কিতাপত, তোমালোকে বিচাৰি তোমালোক কৈ দিয়া হৈছে। প্ৰশ্ন উত্তৰবোৰ কৰি মোক দেখুৱাবা বা মোক ইমেইল কৰিব বা হ'ব। এটা ইণ্টাৰেষ্টিং কথা আছে। নাইলনক ৰেচমৰ দৰে দেখি ই শক্তিশালী আৰু নমুনা। 1939 চনত যেতিয়া নাইলন প্ৰথম উলিওৱা হৈছিল, ইয়াৰ ভাল গুণবোৰ আৰু জন আলোড়ন, মানে মানুহ পাগল হৈ গৈছিল। মানে ইমান এটা নতুন প্ৰডাক্ট আছিল, ইমান ভাল আছিল। নাইলন উন্মাদনা বুলি কৈছিল, নাইলন মেনিয়া। মানুহৰ মাজত হাহাকাৰ লাগি গৈছিল, এনেহেন ধুনীয়া প্ৰডাক্ট। তাৰপিছত এই নতুন আহাৰ পৰা প্ৰস্তুত কৰা মহিলাৰ মোজাৰ খুব চাহিদা হৈছিল। এই মহিলাৰ মোজাবোৰ খুব চাহিদা হৈছিল নাইলনৰ প্ৰস্তুত কৰা। কিন্তু দুৰ্ভাগ্যবশত দ্বিতীয় বিশ্বযুদ্ধৰ নাইলন উৎপাদন সৰ্বাধিক পেৰাচুটৰ উৎপাদনত ব্যৱহাৰ কৰা হল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যি পেৰাচুটৰ নাইলন যি ৰছী লাগে, সেই নাইলন ব্যৱহাৰ কৰা হৈছিল। যুদ্ধৰ পাছত যেতিয়া মোজাৰ উৎপাদন পুনৰ ব্যৱহাৰ কৰা হৈছিল, তেতিয়া যোগানৰ পৰিমাণে চাহিদা পূৰণ কৰিব পৰা নাছিল। এই সামগ্ৰীবোৰৰ ডাঙৰ কলা বজাৰ চলিছিল। মহিলাসকলে এজন মোজা পাবৰ কাৰণে ঘন্টা ধৰি লাইনত থিয় হব লাগিছিল। আচৰিত কথা। পাছত কি কৰিলে জানা? এই যেতিয়া নাইলনৰ মোজাবোৰ প্ৰথমতে বহুত ভাল আছিল, আৰু মহিলাসকলে এইবোৰ কিনিবলৈ ঘন্টা ধৰি লাইন পাতিছিল, শাৰী পাতিছিল। কিন্তু পাছত ইণ্টাৰেষ্টিং কথাটো কি হ'ল, কোম্পানীসকলে বুজি উঠিলে যে মহিলাবোৰে এবাৰ কিনি বহুত মাহ ধৰি মোজাযোৰ ইমান ভাল আছিল নাইলনৰ, পাছত নিকিনে। কাৰণ বহুত দিন যায়, যিহেতু সাংশ্লেষিক, সেইকাৰণে মহিলাসকলে একবাৰ কিনাৰ পিছত আৰু নিকিনে। তাৰপিছত কি হ'ল, কোম্পানীবোৰে এটা বুদ্ধি কৰিলে যে
মোজাসকল মোজাবোৰৰ মানে কোৱালিটিটো মানে অলপ দুৰ্বল কৰি দিলে, লো কোৱালিটি কৰি দিলে। তাৰ ফলত কি হ'ল, মোজাবোৰ ছিঙি যোৱা হ'ল, চিৰি যোৱা হ'ল। তাৰপিছত মহিলাসকলে কি কৰিব লাগিব, যদি ছিঙি যায় বস্তুটো নতুনকে কিনিব লাগিব, আৰু নতুনকে কিনিলে কি হ'ব, কোম্পানীৰ প্ৰফিট হ'ব। চ' সেইটো এটা ইণ্টাৰেষ্টিং কথা, সেইটো মানে কোম্পানীসকলে কৰিছিল। তোমালোকে ইউটিউবত এই বিষয়ত বহুত ভিডিঅ' আছে, তোমালোকে চাব পাৰিবা। ঠিক আছে, আমাৰ চেপ্টাৰটো মোটামুটি শেষ। তোমালোকে যি কি বুজি পোৱা নাই মোক ক'বা। এবাৰ ভালকে পঢ়ি ল'বা, ভিডিঅ'টো এবাৰ পুনৰ চাবা যদি কিবা বুজিবলৈ ৰৈ যায়। আংশ্লেষিক আহৰ এটা গুৰুত্বপূৰ্ণ কথা হৈছে, আংশ্লেষিক আহবোৰ প্ৰাকৃতিক আহতকৈ জ্বলনত বেলেগ, পৃথক আচৰণ কৰে, মানে নেচাৰটো বেলেগ। আংশ্লেষিক আহ তপতালে গলি যায়। যেতিয়া এই সাংশ্লেষিক পিন্ধি মানে কাপোৰ পিন্ধে, এই কাপোৰ পিন্ধি যেতিয়া আমি যদি জুই লাগে, এই জুই লাগিলে কাপোৰটো কি হয়, গলি যায় আৰু গাত আঠা লাগি ধৰে। তেতিয়া কি হয়, আঠা লাগি ধৰিলে সেই কাপোৰটো, জুই লগা কাপোৰটো দেহৰ পৰা পৃথক কৰিবলৈ বা গুচাই দিবলৈ টান হয়। সেইকাৰণে কি হয়, সাংশ্লেষিক আহৰ কাপোৰ পিন্ধি পাকঘৰ বা পৰীক্ষাঘৰত সেইটো পিন্ধাটো উচিত নহয় বা বৰ্জিত কৰা উচিত। সেইটো এটা ইণ্টাৰেষ্টিং কথা। বাকীবোৰ তোমালোকে চাবা। চ' ক্লাছ 8ৰ অধ্যায় 3 সাংশ্লেষিক আৰু প্লাষ্টিকৰ তোমালোকে বুজোৱা হ'ল। মোৰ নাম জিতু দাস। তোমালোকে কিবা সুধিব লগা থাকিলে কমেণ্টত ধৰিবা। বাকী আজিৰ কাৰণে ধন্যবাদ। আজিৰ কাৰণে শেষ, ধন্যবাদ।